গাইজও দেখো বিচ্ছিন্ন করা তার বাদে বজরঙ্গের পার্টি গিয়া খিলাদের মোল্লাউল্লাহ সব গ্রেফতার হয়েছে। আর শেষ পর্যন্ত ভিডিওটা দেখো আর বাদে আমার তিন চারখান মাত আছে। মই ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেচিডেণ্ট অমিত পাল কৈ আছিলোঁ আৰু ইয়াত আজি আপোনালোকে যেনেকৈ জানে যে চৰকাৰেও মাদ্ৰাছা বেন কৰিছে। ইয়াত লামডিঙত যিহেতু আমাৰ 99% হিন্দু, ইয়াত সিহঁতে সুযোগ লৈ পেলাই ইয়াত মাদ্ৰাছা ট্ৰেইনিং জিহাদী ট্ৰেইনিং চলাই আছে। তো গতিকে আমি এইটো খবৰ পাই মেলি আমি এইটো বন্ধ কৰিছোঁ। আৰু মই গোটেই হিন্দু সমাজক ৰিকুৱেষ্ট কৰি আছোঁ যে য'ত ক'ৰবাত চিপা চাপাত তেনেকুৱা যদি আপোনালোকে দেখা পায় আমাক যেন কণ্টেক্ট কৰে, আমাক যেন খবৰ দিয়ে। আপোনালোকে ভয় খাব নালাগে, কাৰণ হিন্দু ভয় খাই মেলি আজি আমি বাংলাদেশ এৰিছোঁ। ল'ৰা ছোৱালীবিলাক ধুনীয়াকৈ আঁতৰাই যোৱা হৈছে, ঘৰত গৈছে। এতিয়া যোনে টিচাৰ আছে সি প্ৰথমে অস্বীকাৰ কৰিছিলে, তাৰপিছত কৈছে মই মাদ্ৰাছা ট্ৰেইনিং কৰি আছিলোঁ। টিচাৰৰ নাম কি আছিলে? টিচাৰৰ নামটো কি চেলিম। ক'ত থাকে তেওঁ? নাই, সঁচা কথা কোৱা নাছিলে। পাছত সি সঁচা কথা কৈছে। কোৱাৰ পিছত সি ক'লে যে হয় মই মাদ্ৰাছা ট্ৰেইনিং কৰি আছোঁ। তো মাদ্ৰাছা ট্ৰেইনিং ইয়াত কিয় হ'ব? মাটিটো বেলেগ,